নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। শাৰীৰিক মানসিক নিৰ্যাতনৰ ফলত মাছুদা খাতুন নামৰ এগৰাকী বোৱাৰীৰ মৃত্যু হোৱাৰ অভিযোগ। মাছুদা খাতুনৰ পৰিয়ালৰ মতে নগাঁৱৰ ৰহাৰ ডালিমবাৰীৰ মহম্মদ আলীৰ কন্যা মাছুদা খাতুনৰ 8 বছৰ পূৰ্বে বাবুৰা আতি গাঁৱৰ সুলমান আলীৰ লগত সামাজিকভাৱে হৈছিল বিয়া। এবছৰ পিছৰ পৰা সুলমান আলীৰ লগতে পৰিয়ালে টকা বিচাৰি মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আছিল মাছুদা খাতুনক। উপায় নাপাই মাছুদা খাতুনৰ পিতৃয়ে কেইদিনমান পূৰ্বে কিছু টকা নি সুলমান আলীক দি আহে। ইয়াৰ পিছত কেইদিনমান ভালদৰে চলি থাকে। তাৰ পিছত পুনৰ আৰম্ভ কৰে মানসিক আৰু শাৰীৰিক নিৰ্যাতন। উল্লেখনীয় যে মাছুদা খাতুনৰ 2টা কণমানি সন্তানো আছে। সোমবাৰে নিশা সুলমান আলীৰ ঘৰৰ পৰা মাছুদা খাতুনৰ পৰিয়ালক ফোনত জনায় যে মাছুদা খাতুনৰ মৃত্যু হৈছে। সেই মাছুদা খাতুনৰ পিতৃ পৰিয়ালে হত্যাৰ সন্দেহ কৰি মঙলবাৰে লাওপানী আৰক্ষী চকীত উচিত তদন্ত বিচাৰি এখন এজাহাৰ দাখিল কৰিছে। মোৰ ছোৱালীটো নাম মাছুদা খাতুন। মই বাবুৰাটি বিয়া দিছো, 8 বছৰ হৈছে। এতিয়া ঘটনা আমাৰ ছোৱালীটো খালি টকা পইচা বিচাৰি থাকে। মই টকা পইচা দি থাকো, মাজে মাজে চাউল কিবা কিবি দি থাকো, দিছি চলাও। এই জয়টো মানে তাক খানা পিনা নিদিয়ে, ভালকে কাপোৰ পুতি নিদিয়ে। মই এইবিলাক দি চলাই থাকো। তাৰপিছত এতিয়া জয়টো ঘৰত নাই। মই সেইদিনাখন বানপানীত সিহঁতে ঘৰত খাবলৈ নাই, মই চাউল দি থৈ আহিছো। এতিয়া জয়টো ইধৰ একদিন আগত ঘৰত আহিছে। 9:22 আমাৰ বনিটো কল কৰিছে আমাৰ ঘৰত। কল কৰি কিনি 8 মিনিট 12 ছেকেণ্ড কথা পাতিছে আমাৰ মাৰ লগত। তাৰপিছত যেতিয়া 8 মিনিট 12 ছেকেণ্ড কথা কৰাৰ পিছত সুধিছে মা আছে নে নাই, তেতিয়া ক'লে মাটো নাই, হৈ গৈছে। তেতিয়া ফোনটো কাটি দিলে। ল'ৰাটো ঘৰত আছিলে, ভনীয়ে কথা পাতিছে, তেতিয়া ল'ৰাটো ঘৰত আছিলে বিন্দুটো। তাৰপিছত সি কাটি পিনি অলপ টাইম, যেনেকুৱা টাইম 10:06 আকৌ কল কৰিছে। তেতিয়া আমিবিলাক শুই গৈছিলোঁ। বনীটো কিবা গেম চেম খেলি আছিল নেকি, মোবাইলটো আছিলে তাত, সি ৰিচিভ কৰিব বিচাৰিছে, কাটি গ'ল। তাৰপিছত লগতে আকৌ 1 মিনিট বেগত কল কৰি সি 1 মিনিট বেগত কল কৰি কিনি যেতিয়া আমাৰ দেউতা ফোনটো ৰিচিভ কৰিছে, কোনে আছে বুলি কৈছে, দেউতা মই আছোঁ বুলি কৈছে। সি ফোনটো সি মাত দিয়া নাই। তেতিয়া নমস্কাৰ, মোৰ নাম ছবিকুল ইছলাম। মোৰ ভণ্টিক বিয়া দিছিলোঁ বাবুৰাটি। মোৰ ভণ্টিক হাজবেণ্ডে অত্যাচাৰ কৰে। এবাৰ মানে আনি ঘৰত আনিছো, আকৌ সিহঁতে লৈ গৈছে। জুইত লগাই দিছ, এতিয়া জুই থাকাই ঘৰত নাযাম। এতিয়া মানে আপুনি কি বিচাৰে, উচিত তদন্ত হওক? উচিত তদন্ত লাগে। নগাঁৱৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।